শিপাৰ সন্ধানত ৭ সাগৰ ১৩ নদী পাৰ হৈ আহিল এগৰাকী যুৱতী অসমৰ অলিয়ে গলিয়ে জন্মদাত্ৰী মাতৃক বিচাৰি এগৰাকী যুৱতী মাতৃক বিচাৰি হাহাকাৰ যুৱতীগৰাকীৰ কোনে জন্ম দিছিল তাইক কোন আছিল যুৱতীগৰাকীৰ মাতৃ এই প্ৰশ্নবোৰৰ উত্তৰ যুৱতীগৰাকীৰ ওচৰতো নাই আচলতে এই যুৱতীগৰাকীৰ ঘৰ হলেণ্ডত নাম তাইৰ দিনা যুৱতীগৰাকীৰ দাবী ১৯৯১ চনৰ ৪ আগষ্টত ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত জন্ম হৈছিল তাইৰ আৰু ইয়াৰ পাছতেই তাইক লৈ যোৱা হৈছিল দিল্লীলৈ ৬-৭ মাহৰ পাছতেই তাইক তুলি লৈছিল যুৱতীগৰাকীৰ সৈতে অসমলৈ অহা এইজন ব্যক্তিয়ে আৰু বৰ্তমান যুৱতীগৰাকীক তুলি তালি ডাঙৰ দীঘল কৰা এই ব্যক্তিজনৰ সৈতে নিজৰ জন্মদাত্ৰীৰ মাতৃক বিচাৰি অসমলৈ আহিছে হলেণ্ডৰ এই যুৱতীগৰাকীৰ অসমৰ বিভিন্ন ঠাই বিচৰাৰ পাছত দুয়োগৰাকী উপস্থিত হয় মাজুলীত মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰোঁতেই তাইৰ জীৱনৰ সকলো কাহিনী বৰ্ণনা কৰিলে দিনাই I was born in Dibrugarh on 20 August 91. And I stayed in the hospital, but my birth mother went away, and he's my adoption father. Yeah, and after 7 months, I went to the orphan house in New Delhi. And there I stayed 6 months. And with 11 months, I came to Holland, and then he's my Dutch adoptive father for me as a father. But this trip is for me to learning my culture, my roots, my background, and maybe some information about my birth mother or something. শিপাৰ সন্ধানত ৭ সাগৰ ১৩ নদী পাৰ হৈ অহা এই যুৱতীগৰাকীক সহায় কৰিবলৈ আহ্বান জনাইছে যুৱতীগৰাকীক লগ পোৱা প্ৰতিজন ব্যক্তিয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মাজুলী